নমস্কাৰ হোম পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ এইটো আমাৰ পাৰ্ট নম্বৰ 13 হয়। প্ৰথম প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল গৰাকীৰ নাম কি? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল গৰাকীৰ নাম কি? অপচন কেইটা হৈছে কাৰ্নাম মালেশ্বৰী, ফাতিমা বিবি, সৰোজিনী নাইডু, সুচিত্ৰা কৃপলানী। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল গৰাকীৰ নাম হৈছে অপচন চি সৰোজিনী নাইডু। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকীৰ নাম কি? অপচন কেইটা হৈছে কাৰ্নাম মালেশ্বৰী, ফাতিমা বিবি, সৰোজিনী নাইডু, সুচিত্ৰা কৃপলানী। শুদ্ধ উত্তৰ হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকীৰ নাম হৈছে অপচন বি ফাতিমা বিবি। তাৰ পিছৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড মাউণ্টবেটেন, লৰ্ড ইংলী, লৰ্ড কেনিং, লৰ্ড ডেলহাউচি। শুদ্ধ উত্তৰ হৈছে স্বাধীন ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ গৰাকীৰ নাম হৈছে লৰ্ড মাউণ্টবেটেন। অপচন এ হৈছে শুদ্ধ উত্তৰ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি? জৱাহৰলাল নেহেৰু, ৰাজেন্দ্ৰ প্ৰসাদ, বল্লভাই পেটেল, লাল বাহাদুৰ শাস্ত্ৰী। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিগৰাকীৰ নাম হৈছে অপচন এ জৱাহৰলাল নেহেৰু। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি? অপচন কেইটা হৈছে প্ৰতিভা পাটিল, সুষমা স্বৰাজ, সোনিয়া গান্ধী, ইন্দিৰা গান্ধী। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হৈছে ইন্দিৰা গান্ধী। প্ৰতিভা পাটিল হৈছে ভাৰতৰ প্ৰথম গৰাকী প্ৰেছিডেণ্ট, মহিলা প্ৰেছিডেণ্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকীৰ নাম কি? অপচন কেইটা হৈছে ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহেৰু, শিৱৰাজ পাটিল, প্ৰণৱ মুখাৰ্জী। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকীৰ নাম হৈছে অপচন এ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম ৰঙীন ছবিখনৰ নাম কি? ভাৰতৰ প্ৰথম ৰঙীন ছবিখনৰ নাম কি? অপচন কেইটা হৈছে স্বৰ্গ, কৰ্মা, মাদাৰ ইণ্ডিয়া, কিষাণ কানাইয়া। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম ৰঙীন ছবিখনৰ নাম হৈছে কিষাণ কানাইয়া। অপচন ডি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ হোৱা ব্যক্তিগৰাকীৰ নাম কি? ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ হোৱা ব্যক্তিগৰাকীৰ নাম কি? অপচন কেইটাত দিছে অটল বিহাৰী বাজপেয়ী, এল কে আদৱানী, মীৰা কুমাৰ, জি ভি মাভলাংকাৰ। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ হোৱা ব্যক্তিগৰাকীৰ নাম হৈছে অপচন ডি জি ভি মাভলাংকাৰ। আৰু মীৰা কুমাৰ হৈছে ভাৰতৰ প্ৰথম লোকসভাৰ মহিলা অধ্যক্ষ। মনত ৰাখিব মহিলা অধ্যক্ষ হৈছে মীৰা কুমাৰ। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম কাগজত ছপোৱা বাতৰি কাকতখনৰ নাম কি? ভাৰতৰ প্ৰথম কাগজত ছপোৱা বাতৰি কাকতখনৰ নাম কি? অপচন কেইটা হৈছে দ্য হিন্দু, দ্য চেণ্টিনেল, দ্য নিউজ টুডে, ইণ্ডিয়ান নিউজ। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম কাগজত ছপোৱা বাতৰি কাকতখনৰ নাম হৈছে অপচন চি দ্য নিউজ টুডে। নিম্নলিখিত কোনখন ৰাজ্য কোনোদিন ইংৰাজৰ অধীন হোৱা নাছিল? নিম্নলিখিত কোনখন ৰাজ্য কোনোদিন ইংৰাজৰ অধীন হোৱা নাছিল? অপচন কেইটা হৈছে গোৱা, পাঞ্জাৱ, ছিকিম, ত্ৰিপুৰা। শুদ্ধ উত্তৰ হৈছে গোৱা ৰাজ্য কোনোদিন কেতিয়াও ইংৰাজৰ অধীন হোৱা নাছিল। শুদ্ধ উত্তৰ হ'ব অপচন এ গোৱা। তাৰে পিছৰ প্ৰশ্ন সুধিছে জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল? জয় জৱান জয় কিষাণ শ্লোগান কোনগৰাকী ব্যক্তিয়ে দিছিল? অপচন কেইটা হৈছে সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী। শুদ্ধ উত্তৰ হৈছে জয় জৱান জয় কিষাণ শ্লোগান দিছিলে লাল বাহাদুৰ শাস্ত্ৰীয়ে। অপচন ডি হৈছে শুদ্ধ উত্তৰ। সকলোতকৈ বেছি বেগত দৌৰিব পৰা জন্তুটোৰ নাম কি? অপচন কেইটা হৈছে ঘোঁৰা, ভালুক, বান্দৰ, চিতাবাঘ। সকলোৱে জানে
সকলোতকৈ বেছি বেগত দৌৰিব পৰা জন্তুটোৰ নাম হৈছে চিতাবাঘ অপচন ডি হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন ভাৰতৰ সংবিধানত মুঠ কিমানটা ভাষাৰ কথা পোৱা যায় ভাৰতৰ সংবিধানত মুঠ কিমানটা ভাষাৰ কথা পোৱা যায় অপচন কেইটা হৈছে 20 22 25 24 শুদ্ধ উত্তৰ হৈছে ভাৰতীয় সংবিধানত মুঠ 22টা ভাষাৰ কথা পোৱা যায় নেক্সট কোৱেশ্চন মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম কি মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম কি অপচন কেইটা হৈছে দেৰাদুন ভোপাল দিল্লী পুনে শুদ্ধ উত্তৰ হ'ব মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ভোপাল অপচন বি হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 237 সংবিধান দিৱস কোন তাৰিখে পালন কৰা হয় সংবিধান দিৱস কোন তাৰিখে পালন কৰা হয় 30 জানুৱাৰী 26 জানুৱাৰী 20 জুন 5 মে শুদ্ধ উত্তৰ হৈছে সংবিধান দিৱস পালন কৰা হয় ক্ষমা কৰিব শুদ্ধ অপচনটো ইয়াত নাই সংবিধান দিৱস পালন কৰা হয় 26 নৱেম্বৰ তাৰিখে মনত ৰাখিব 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰা হয় অপচন বি হ'ব শুদ্ধ উত্তৰ 26 নৱেম্বৰ নেক্সট কোৱেশ্চন কোনখন দেশৰ সংবিধান সকলোতকৈ বেছি কঠোৰ অপচন কেইটা হৈছে পাকিস্তান ৰাছিয়া নেপাল সৌদি আৰব শুদ্ধ উত্তৰ হৈছে সকলোতকৈ বেছি কঠোৰ হোৱা সংবিধান থকা দেশখনৰ নাম হৈছে সৌদি আৰব অপচন ডি হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন কৰ্কট ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে কৰ্কট ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অপচন কেইটা হৈছে 7 8 6 9 শুদ্ধ উত্তৰ হ'ব কৰ্কট ৰেখা ভাৰতৰ প্ৰায় 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন হুমায়ুনৰ কবৰ ক'ত আছে হুমায়ুনৰ কবৰ কোনখন ঠাইত আছে অপচন কেইটা হৈছে নেপাল দিল্লী মধ্যপ্ৰদেশ আগ্ৰা শুদ্ধ উত্তৰ হ'ব হুমায়ুনৰ কবৰ থকা ঠাইখনৰ নাম হৈছে দিল্লী অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন ভাৰতৰ ৰেলৰ প্ৰচলন কোন চনত হৈছিল ভাৰতত ৰেলৰ প্ৰচলন কোন চনত হৈছিল 1860 1867 1850 1851 ক্ষমা কৰিব 53 শুদ্ধ উত্তৰ হৈছে ভাৰতত ৰেলৰ প্ৰচলন হৈছিল 1853 চনত অপচন ডি হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি অপচন কেইটা হৈছে কাৰ্ণম মালেশ্বৰী ফাতিমা বিবি সৰোজিনী নাইডু সুচিতা কৃপলানী সকলোৱে জানে ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম হৈছে সুচিতা কৃপলানী তেওঁ উত্তৰ প্ৰদেশৰ প্ৰথম গৰাকী মহিলা প্ৰধান মুখ্যমন্ত্ৰী আছিল তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল ধন্যবাদ